আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। আজি কিন্তু বহুতো বস্তু আপডেট হৈ গ'ল আৰু বহুতো কিন্তু নতুন নিয়ম আহি গ'ল। কি নিয়ম আহি গ'ল জানি লওক। যদি আপোনালোকে অসমৰ বাসিন্দা হয় তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ 1966 চনত ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। বৰ্তমান কিন্তু হিমন্ত চৰকাৰে আপোনাৰ ভোটাৰ লিষ্টটো চেক কৰিব পাৰে। আজি কিন্তু চৰকাৰৰ ফালৰ পৰা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে অসমৰ বাসিন্দা হয় সকলোৱে কিন্তু এতিয়া ভোটাৰ লিষ্টটো দেখুৱাব লাগিব। সেইটো কিন্তু চৰকাৰৰ নতুন আপডেট আহি গৈছে আজি। সেইকাৰণে যদি আপোনালোকৰ 1936 চনত ভোটাৰ লিষ্টটো নাই তেনেহ'লে আপোনালোকে ভোটাৰ লিষ্টটো এপ্লাই কৰি বা আপোনালোকে সেইটো ৰেডি কৰি ৰাখি দিব। আপোনাৰ কিন্তু ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আজি কিন্তু ৰেচন কাৰ্ডৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়া সকলো বস্তু লাভ কৰিব। চাউল লাভ কৰিব, লগতে দালি লাভ কৰিব, লগতে তেল লাভ কৰিব, লগতে লৱণ লাভ কৰিব। আৰু কিন্তু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতি মাহে এতিয়া 1000কৈ টকা লাভ কৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল আজি। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। যদি আপোনালোকে অনলাইনত আবেদন কৰে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা ৰেচন কাৰ্ডৰ। সেইকাৰণে কিন্তু যিসকলৰ ৰেচন কাৰ্ড আছে কেনেকৈ আপোনালোকে আবেদন কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আৰু কিন্তু চেল্ফ হেল্প গ্ৰুপৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে চেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে এতিয়া কিন্তু অহাকালিৰ পৰা সকলো নাম বৰ্তমান ভেৰিফাই কৰি আছে। অতি সোনকালে কিন্তু আপোনালোকৰ একাউণ্টত চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো সোমাই যাব। যদি আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আপোনালোকে এতিয়া চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। এই মাহৰ ভিতৰতে কিন্তু আপোনালোকে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। যিসকলে অনলাইনত আবেদন কৰিছিল এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত ভেৰিফাই কৰি আছে। যিসকলৰ নাম ভেৰিফাই কৰিছে বা যিসকলে 10,000 টকাটো লাভ কৰিব প্ৰথম সেইসকলৰ নাম পঞ্চায়তত ভেৰিফাই কৰি আছে। এতিয়া কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে 10,000 টকাটো লাভ কৰিব চেল্ফ হেল্প গ্ৰুপৰ। আৰু কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে বা আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু চৰকাৰৰ ফালৰ পৰা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে এই মাহত পইচা পোৱা নাই অৰুণোদয় আঁচনিৰ এতিয়া কিন্তু সকলোৱে পইচা একেলগে একাউণ্টত সোমাই যাব। আপোনাৰ একাউণ্টত এই মাহৰ ভিতৰত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আপোনালোকে চিন্তা কৰিব নালাগে। অৰুণোদয় আঁচনি নতুন আপডেট আহি গৈছে।